কেমিকেল ৰিয়েকশ্যনৰ আগৰ পাঠটো তোমালোকক হেৰি কৰা হৈছিল নহয় কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন ইয়াৰ ফাৰ্ষ্ট পেজটো কোৱা হৈছিলে আমি এক্টিভিটি 1.3 লৈ গৈছিলোঁ এটা এক্টিভিটি 1.3 কথাটো আমি কৈছোঁ তাত যে আমি জিংক গ্ৰেনুৱেলছ লৈছিলোঁ জিংক গ্ৰেনুৱেলছ মানে হৈছে তোমাৰ কি জিংকৰ টুকুৰা সো জিংক গ্ৰেনুৱেলছ আমি কি কৰিছিলোঁ কনিকেল ফ্লাক্স এটা লৈছিলোঁ টেষ্ট টিউবত আৰু ডাইলিউট হাইড্ৰক্লোৰিক এচিডৰ সালফিউৰিক এচিড লৈছিলোঁ So dilute, can anybody tell me what is dilute hydrochloric acid? In the previous class, I have told you about the dilute hydrochloric acid. Dilution means ki asila pani miholi kori dia. So ami hydrochloric acid jetia pani miholi kori dim tetia ki koy etu hydrochloric acid to dilute bili kobo teneko sulfuric acid to ki hoy dilution process means ki mixing with water. So water mix kori dile tak dilute bili koy. Gotike ami zinc granules logot ki loisu ami হাইড্ৰক্লোৰিক এচিড বা সালফিউৰিক এচিড লগ জিংক গ্ৰেনুৱেলছ লৈছোঁ লৈ যেতিয়া আমি তাক কি কৰিম মানে কি ৰিয়েকশ্যন হ'ব ৰিয়েকশ্যন কি হ'ব while in the reaction will see that above the zinc granules there are some bubbles air bubbles will form air bubbles কিছুমান ফৰ্ম হ'ব জিংক গ্ৰেনুৱেলছৰ ওপৰত কিছুমান বুৰবুৰণি উঠিব এই জিংক গ্ৰেনুৱেলছৰ ওপৰত বুৰবুৰণি উঠাব হৈছে তোমাৰ কি হাইড্ৰজেন গেছ So hydrogen gas কেনেকা হয় তোমাৰ যেতিয়া হাইড্ৰোজেন গেছ কি হ'ব যে জিংকে যেতিয়া হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় জিংকে যেতিয়া মই ইয়াতে তোমালোক লিখি দেখুৱাইছোঁ বাৰু এটা জিংকে যেতিয়া তোমালোকক কি কৰিব জিংকে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হয় হাইড্ৰক্লোৰিক এচিড বা সালফিউৰিক এচিড এইটো সালফিউৰিক এচিডৰ কথা লিখা আছে চাবা যে সালফিউৰিক এচিডে জিংকৰ লগত বিক্ৰিয়া কৰিলে কি হয় জিংক সালফেট আৰু হাইড্ৰোজেন গেছ হয় এই যে আমাৰ জিংক গ্ৰেনুৱেলছৰ চাৰিওফালে এয়াৰ বাবলছ বিছে বাবলছ হোৱা বুলি কৈছে সেই বাবলছ বিলাক হৈছে কি যে ই কি হ'ব হাইড্ৰোজেন গেছ because we know that hydrogen gas is 4 times lighter than air I have already told you চাৰি গুণে কি আছিল পাতল আছিল সেই কাৰণে কি হয় হি ওপৰলৈ উৰি যাব খোজে সেই কাৰণে জিংক গ্ৰেনুৱেলছৰ চাৰিওফালে কি হ'ব হি লগ লাগি থাকে বাবলছ ফৰ্ম হয় এটো হৈছে কি এটা আমি তাত কি দেখা পাম এই এক্টিভিটিটোত আমি দেখা পাম মানে এটো এক্টিভিটিত আমি হেতু কথা দেখা পাম কি হ'ব তাৰ চাৰিফালে অবজাৰ্ভ এনিথিং হেপেনিং এৰাউণ্ড দা জিংক গ্ৰেনুৱেলছৰ চাৰিফালে কিবা কি হৈছে চাব গৈছে কি হ'ব তোমাৰ হেতু হৈছে এয়াৰ বাবলছ হ'ব এয়াৰ বাবলছ বিলাক নাথিং বাট দা হাইড্ৰোজেন গেছ touch the conical flux or test tube is there any change in its temperatures so temperature কিবা চেঞ্জ হ'ব নেকি ফুটিছে আমি যদি conical flux টাচ কৰি চাও তেতিয়ালে হি কি হ'ব গৰম হোৱা দেখা পাব হয় গতিকে ইয়াৰ পৰা আমি গম পালো যে কি whenever metal reacts with acid it will form salt and hydrogen so hydrogen gas will create bubbles over the metal as well as the test tube will be heated test tube to গৰম হ'ব so এই reaction to কি বুলি কয় the reaction in which heat is produced it is called exothermic reaction বুলি কয় যিবিলা ৰিয়েকচনত কি হয় হিট টু প্ৰডিউস হয় গতিকে ইটো এটা एग्जांपल হৈছে তোমাৰ কি exothermic reactionৰ ইয়াত কি হ'ব টেষ্ট টিউবটো গৰম হৈ যায় তাৰ পিছত সবা হেতু কয় exothermic কৈছিলে আকৌ তোমালোকে আৰু এটা ওয়াৰ্ড পাবা হেতু হৈছে কি endothermic সো endothermic reaction বিলাক হৈছে তোমাৰ কি endothermic reaction হৈছে যে endothermic reaction বিলাকত হিট টু কি হয় absorb হয় হি চেঁচা হৈ যাব তেতিয়া so whenever heat is absorbed in a chemical reaction then these chemical reactions are called endothermic reaction in the endothermic reaction what will happen the test tube will be cold feel cold কি হৈ যাব হি চেঁচা হৈ যাব এতিয়া তুমি চাবা chemical reaction এটা হৈছে না নাই আমি তাক গম কেনেকৈ পাম from the above three activities we can say that activity আমি তিনিটা লৈছিলো এটা activityত আমি কি কৰিছিলো magnesiumৰ ৰিবনডাল আমি পুৰিছিলো we burn the magnesium ribbon then এটা আছিল কি lead nitrate solutionৰ লগত আমি potassium iodide কি কৰিছিলো মিক্স কৰাইছিলো তেতিয়া precipitation হৈছিল তাত precipitation কি হৈছিল lead iodide হৈছিল নিশ্চয় মনত আছে তাৰ পিছত precipitation কালাৰটো আছিল yellow আছিল হালধীয়া আছিল তাৰ পিছত কি হৈছিল তাৰ পিছত নেক্সট লাষ্টৰ এইটোত আমি জিংক গ্ৰেনুৱেলছ আৰু
dilute sulfuric acid or dilute hydrochloric acid কৰোঁতে আমি গম পালোঁ যে টেষ্ট টিপটো কি হৈছে গৰম হৈছে as well as গেছ হাইড্ৰজেন গেছ ইভলভ হৈছে গতিকে আমি এই তিনিটা এক্টিভিটি আমি আগতে কৰিছোঁ এতিয়া চাবা যে that any of the following observations help us to determine whether a chemical reaction has taken place chemical reaction take place ketia hobo jodi tat change in state to jodi change hoy next 2 number point ase change in color to jodi change hoy tar pisot next aibo evolution of gas jodi gas evolve hoy ami matto paisu hydrogen gas evolve hoise next change in temperatures jodi temperature change hoy aru eta point asile etu hoise ki formation of precipitation etu tumalokor bukot nai holot jani thoi diba etia ei saritar ki hobo pare duta tinita ekaloga hobo pare ba etao hobo pare if any of the following any of these characters are shown or changes are shown in the experiment or in the reaction in the experiment then we can conclude that there is a chemical reaction happened okay বুজি পাইছা কিনি যে এই চাৰিটা যিকোনোটা হলে কি হ'ব আমি ৰাসায়নিক বিক্ৰিয়া বা কেমিক্যাল ৰিঅ্যাকচন হোৱা বুলি গম পাম কি হ'ব লাগিব ইয়াৰে যিকোনো দুটা এটা তিনিটা বা আটাইকেইটা হ'ব পাৰে আটাইকেইটা নহয় বাৰু ইয়াৰে কোনবা এটা হ'ব পাৰে বা এটাতকৈ বেছি হ'ব পাৰে তেতিয়া আমি গম পাম কেমিক্যাল ৰিঅ্যাকচন হৈছে সো যদি কেতিয়াবা তোমাৰ কোৱেশ্চন আহে কোৱেশ্চনটো মনত ৰাখিবা লগলে কোৱেশ্চন বিলাক লিখি যাবা যে হাউ লিখি যাবা হাউ can we know that whether a chemical reaction has taken place eta reaction hoise boli ami keneke gom pam how can you say that or how can you determine that whether a chemical reaction has taken place এটি কোৱেশ্চন লিখিবা আৰু এনসার এই চাৰিটা লিখিবা এই চাৰিটা ভিতৰত কি হয় যিকোনো এটা বা দুটা যদি ক্যাৰেক্টাৰ দেখা যায় then we can conclude that there is a chemical reaction taken place এনেকা লিখি লব কোৱেশ্চনটো লিখিবা আৰু এনসারটো লিখি আনিব লাগিব নেক্সট টাইম মই যেতিয়া তোমালোকক খুদিম তেতিয়া মোক তোমালোকে কোৱেশ্চন এনসাৰৰ কপিটো তোমালোকে WhatsAppত পঠাই দিব লাগিব ওকে নাও তাৰ পিছত এখিনি বাৰু কোৱা হৈছে আগতে এতিয়া chemical equations so chemical equation বুলি কলে তোমালোকে আগতে ইকুৱেচন পাইছা 9 ত কিছুমান ইকুৱেচন পাইছিলা ঠিক তেনেকৈ ইকুৱেচন বুলি কয় এটো so ইকুৱেচন বুলি কোৱাৰ কাৰণটো হৈছে কি যে ইয়া কি হয় ইকুৱেচন বুলি কোৱাৰ কাৰণটো হৈছে কি যে ইয়াৰ দুটা পাৰ্ট থাকে এটা হৈছে তোমাৰ ৰিএক্টেন্ট আৰু এটা হৈছে প্ৰডাক্ট so reactant আৰু product to কি হয় তোমাৰ এটা ইকুৱেচনৰ নিচিনাকে কি কৰা হয় দুই ফালে লিখা হয় এটা ফালে এটা তেনেকে লিখা হয় এতিয়া কথা হৈছে চাবা ইয়াত তোমাৰ দিয়া আছে যে কি আমি যদি wordingত লিখো তেতিয়া কি লিখিম whenever magnesium reacts with oxygen magnesium plus oxygen magnesium oxide so আমি যদি আমি এনেকৈ লিখো তেতিয়া হলে আমাৰ কি হয় অকমান সমস্যা হৈছে wordingত লিখিলে বহুত আমাক টাইম লাগিব so we are try to make the equation precise কৰিবলৈ চাম বহুত ছুটি কৰিবলৈ চাম তাৰ কাৰণে আমি কি কৰিম magnesium wordটো নিলিখি তাত কি লিখিম magnesium বুলি লিখি Mg symbol for magnesium is Mg then oxygen is O2 and magnesium oxide so আমি কেনেকৈ লিখিম ইয়া লিখাৰ এটা নিয়ম আছে তোমালোকৰ বুকত বহুত কিটা স্টেপ দিয়া আছে সকলো বিলাক স্টেপ কি হয় তোমালোকৰ কাৰণে পাজলিং হৈ আছে মেইন স্টেপ কিটা মনত ৰাখিবা মেইন স্টেপ কিটা হৈছে কি ফাৰ্স্ট তোমালোকে কি কৰিবা যে স্টেপ কিটা হৈছে কি তোমাৰ মেটেল নন মেটেল চাব লাগিব নেক্সট ভ্যালেন্সি চাব লাগিব নেক্সট ভ্যালেন্সি মতে তাক লগ কৰি দিব লাগিব এইখিনি মই তোমালোক বাৰু দেখুৱাই দিম এতিয়া ইয়াতে তোমাৰ কেমিক্যাল ইকুৱেচনৰ কথাটো আৰু অকমান কোৱা আছে চাবা হেতু হৈছে কি the substances that undergo chemical change in the reaction magnesium and oxygen are reactants the new substances magnesium oxide
formed during the reaction is the product. So magnesium oxide itu ase নহয়, magnesium oxide to ইয়াৰ কি হয় product বুলি কয় আৰু এইফালে যিটা আছে এটা কয় reactant বুলি কয়. So between the reactant there is one is plus sign. Plus sign means that these two elements meet each other, and this arrow ডালৰ এটা কি আছে তাৰ এটা কাম আছে, এই arrow কি কৰে এটা product হোৱা বুলি দেখুৱায়. কিছুমান ইকুৱেশ্যনত লিখা আছে ই ডিৰেকশ্যন দেখুৱায় আৰু কিছুমানত লিখা আছে ই প্ৰডাক্টটো হোৱা দেখুৱায়. আচলতে প্ৰডাক্টটো হোৱা দেখুৱাইলে হ'ব, তোমালোকৰ ইয়াতে সেইটোৱে লিখা আছে. চ' তোমাৰ কি হ'ব লেফ্ট হেণ্ড ছাইডৰ এইকেইটা আমি ক'ম ৰিয়েক্টেণ্ট মিনছ হুইচ ৰিয়েক্ট এণ্ড প্ৰডাক্ট মিনছ ৰিয়েক্টেণ্টৰ কাৰণে যিটো হৈছে সেইটো হৈছে প্ৰডাক্টছ. চ' কি হ'ব দ্য ৱৰ্ড ইকুৱেশ্যন শ্ব'জ চেঞ্জ অফ ৰিয়েক্টেণ্ট টু প্ৰডাক্ট থ্ৰু এন এৰ' প্লেচ বিটুইন দেম. এইডাল এৰ' কথা কৈছে, এইডাল এৰ' দেখিছা নহয়, এইডাল এৰ' কথা হৈছে ই কি কৰিছে তোমাৰ প্ৰডাক্টটো হোৱাটো দেখুৱাইছে. এতিয়া চাবা দ্য ৰিয়েকশ্যন আৰ ৰিটেন ইন দ্য লেফ্ট হেণ্ড ছাইড LHS তাৰমানে লেফ্ট হেণ্ড ছাইড উইথ এ প্লাছ চাইন বিটুইন দেম. প্লাছ চাইনটো ইয়াতে দেখুৱাইছিলোঁ নহয়, এইটো প্লাছ চাইনটো. Similarly, products are written on the right hand side with a plus sign between them. The arrow ahead points towards the products and shows the direction of reaction. The arrow of the chemical reaction or equation means the direction as well as it means that a product is formed. So tomar arrow dalor kam to hoise ki duta kam, hetu hoise ki one is shows the direction of the chemical reaction as well as it means that there is a product is formed. Okay, so here duta kam ase. So question to likhiba what is the function of arrow in a chemical equation. Function to ki arrow dalor ki bujai tamne. So what does it mean by the arrow in a chemical equation? যোনটো কুৱেশ্যনত নিলিখা ডিৰেকশ্যন আৰু প্ৰডাক্ট ফৰ্ম হোৱাটো দেখুৱায়. এইটো কুৱেশ্যন নেক্সট এটা কুৱেশ্যন দিছিলোঁ ওপৰত তোমাৰ কেমিকেল ৰিয়েকশ্যন কেতিয়া হয় কেনেকৈ হয় গম পাবা. চ' সেইটো কুৱেশ্যন আছিলে কি হাউ কেন ইউ ডিটাৰমাইন দ্য ৱেডাৰ এ কেমিকেল ৰিয়েকশ্যন হেজ টেকেন প্লেচ. 2 নম্বৰ কুৱেশ্যনটো কোৱাইছে যে হোৱাট ইজ দ্য ফাংচন অফ হোৱাট ইজ দ্য ৰুল অফ এৰ' ইন এ কেমিকেল ইকুৱেশ্যন. চ' দুটা কুৱেশ্যন মই ক'লোঁ, এনচাৰকেইটাও কৈ দিছোঁ. গতিকে কুৱেশ্যন দুটাৰ এনচাৰ লিখি তোমালোকে মোক দেখুৱাব লাগিব. তাৰপিছত আহিলে ইকুৱেশ্যনটোনো আমি কেনেকৈ লিখিম. ৰাইটিং এ কেমিকেল ইকুৱেশ্যন পাইছানে. চ' কেমিকেল ৰিয়েকশ্যন ৰাইট কৰোঁতে হোৱাট কণ্ডিশ্যনছ টু বি ফ'ল'ড অৰ হোৱাট ক্ৰাইটেৰিয়া শুড বি ফ'ল'ড, হোৱাট প্ৰচেছেছ শুড বি ফ'ল'ড. চ' দেয়াৰ আৰ চাম প্ৰচেছেছ ফ'ল' কৰোঁতে আমি কি কৰিব লাগিব. ইয়াতে বহুত দীঘলকৈ কিছুমান কথা কোৱা আছে. ফাৰ্ষ্ট বাৰ মই এইটো তোমালোকক মাতি দিছোঁ. সেইটো হৈছে কি যে মেগনেছিয়াম ৰিয়েক্টছ উইথ অক্সিজেন টু ফৰ্ম মেগনেছিয়াম অক্সাইড. অ'কে, চ' তোমাৰ এটা মানে কি প্ৰব্লেম এটা হ'ব পাৰে যে তোমাৰ এটা কুৱেশ্যন এটা আহিব পাৰে যে হোৱাই মেগনেছিয়াম ইজ ৰাইট এজ Mg এণ্ড হোৱাই অক্সিজেন ইজ ৰিটেন এজ O2. মেগনেছিয়ামক কিয় Mg বুলি লিখিছোঁ, Mg2 বুলিনো কিয় নিলিখোঁ, অ'ৰ তলত যে 2 দিয়া আছে কিয় দিয়া আছে, হয় এইবিলাক কথা তোমালোকৰ বুকত নাই. এইবিলাক বুকত নাই কাৰণে তোমালোকৰ অকণমান বুজাত অসুবিধাও হয়. গতিকে সেইকাৰণে মই বাৰু তোমালোকৰ কথাটো মই বুজাই দিম. সেইটো চাবা যে আমি যদি মেটেল নন মেটেল তোমালোকে জানা, মেটেল নন মেটেল অকণমান জানিব লাগিব, আগতে 9ত পাইছিলা. চ' মেটেলবিলাকক কি লিখা হয় সদায় এটমিক ফৰ্মত লিখা হয়. মেগনেছিয়ামটো মেটেল হয় নে নহয়. চ' মেগনেছিয়ামটো মেটেল হয় কাৰণে মেগনেছিয়ামক আমি কি লিখিম Mg বুলি লিখিছোঁ, হয়. তাৰপিছত ই হৈছে তোমাৰ কি অক্সিজেনটো হৈছে নন মেটেল. চ' নন মেটেলছ আৰ অলৱেজ ৰিমেইনছ ইন মলিকুলাৰ ফৰ্ম. অক্সিজেনটো নন মেটেল, গতিকে সি আমি এটমিক ফৰ্মত নাপাওঁ, মলিকুলাৰ ফৰ্মত পাম. তেতিয়াহ'লে তোমাৰ এটা কুৱেশ্যন হ'ব পাৰে দেন হোৱাই ডাজ দ্য inert gases elements are found in the atomic form. Inert gases are generally found in the atomic form. কিয় সিহঁতৰ এটমটোৰ আটমৰ চেলটো ফিল আপ হৈ থাকে. That is why inert gases elements are found in the atomic form. Okay, so
কি হ'ব যে আমি সেইকাৰণে মেগনেছিয়ামটো মেটেল কাৰণে এটমিক ফৰ্মত লিখিছোঁ আৰু নন মেটেল কাৰণে ইয়াক মলিকুলাৰ ফৰ্মত লিখিছোঁ হয় আৰু এতিয়া ইয়াৰ পৰা নো MgO কেনেকৈ হ'ল চ' MgO হোৱাৰ কথাটো হৈছে কি যে ই নো হাউ দ্য এলিমেণ্টছ উইল reacts or elements will form compounds each other ইয়াৰ মাজত কেনেকৈ কম্বিনেশ্যন হ'ব কেনেকৈ লগ লাগি মেগনেছিয়াম অক্সাইড হ'ব সেইটো আমি জানিবৰ কাৰণে অকণমান চাবা ইফালে যে মেগনেছিয়াম has the valency 2 oxygen O2 বুলি নিলিখিবা এটো এলিমেন্ট লিখিলে আমি এনেকৈ লিখো oxygen has the valency 2 তুমি ভাবিবা তাতে দেখোন আমি O2 লিখিছিলো ইয়াতে কিয় O লিখিলো এলিমেন্টটো সদায় আমি এলিমেন্টৰ নেমটো আমি কি কৰো এটমিক ফৰ্মতে লিখো এটো এলিমেন্টৰ নেম আমি এক যেতিয়া মলিকুল লিখিম তেতিয়া আমি O2 লিখিম এটা এয়াৰ ভ্যালেন্সি 2 oxygen has the valency 2 and magnesium has the valency 2 so how to write the compounds compound কেনেকৈ লিখা হয় valency টো আমি ইটো valency ইয়াতে ইটো ইয়াতে লিখিম লিখিলে কি হ'ব Mg2O2 2 ইয়াতে গ'ল so 2 is cancel এটো cancel কৰি দিয়া হয় যদি একে হয় cancel কৰি দিয়া হয় so আমি লিখিলো MgO এটা তোমালোকে ইকুৱেশ্যনটো চাবা যে আমি metals is written in atomic form it is found in the atomic form not in the molecular form so it is written as Mg oxygen non-metal that is why it is written in molecular form etu molecular form hoy aru okole oxygen to ami jodi likho okole jodi ami O eneke likho etu bujabo tomak atom bujabo so ami yate ami molecular form likhibo lagibo karon ই এতিয়া কি আছে অকলে আছে যেতিয়া ই এটম হ'ব এটম হলে ইয়ালত লগ লাগিব ইয়াতে কিন্তু তুমি ভাইবা ইয়াতে O2 কিন্তু ইয়াতে এটমিক ফৰ্মত আছে এটু এটম এই দুটা লগ লাগি কি হৈছে মেগনেছিয়াম অক্সাইড হৈছে সো ফাৰ্স্ট যেটো প্ৰসেস হয় হাউ টু ৰাইট কেমিক্যাল ইকুৱেশ্যন কি কৰিব লাগিব মেটেল হয় এক নম্বৰত মনত ৰাখিবা যে মেটেলছ শুড বি ৰাইট ইন দা atomic form tar bisot non metal should be right in the molecular form okay next step saba tomalogo bookot bahut step di ase next steps the compound will form according to their valencies ifala saba se valency mote ami element bilakor tolot ki korim valency patim tar bisot cross korai dim dile ki hobo compound to form hobo tar bisot amar last step to ki so যেতিয়া আমি Mg plus O2 MgO লিখিলো তেতিয়া কি হয় the numbers of atom in the left side is 2 in the right side is oxygen 1 the numbers of magnesium in the left side right side is 1 in the left side is also 1 so numbers of magnesium atom in the left side ital arrow hoy baru this is 0 and in the right side is equal but you see the numbers of oxygen in the left side is 2 whether the numbers of oxygen in the right side is 1 that is why we should balance it balance koribo lagibo ami saman koribo lagibo so to balance the numbers of atom you should put appropriate digit to the left hand side of the compound ami ইয়াতে 2 এটা দি দিলো দিয়াৰ লগলে তোমাৰ কি হ'ব 2 দিয়াৰ লগলে ইয়াতে 2 দিয়াৰ লগলে 2 এটা দিয়াৰ লগলে 2 দি ইয়াকো ইনটু হয় ইয়াকো হয় so twice number of magnesium and twice number of oxygen atom twice number of this means the numbers of magnesium is twice time and oxygen is also twice time so আমি left side এ আহিলে আমি দেখিছো যে oxygen ইয়াতে কেইটা আছে দুটা আছিল magnesium এটা আছিল কিন্তু 2 দিয়াৰ লগলে ইয়াতে magnesium কি হল দুটা হল আৰু ইফালে কেইটা হল magnesium এটা হল গতিকে আমি magnesium ইফালে 2টা কৰিব লাগিব তাৰ কাৰণে আমি ইয়াতে কি দিলো 2 এটা দিলো তাৰ পিছত আমি লিখিছাম যে numbers of atom in the left side first লিখিলো magnesium দুটা 2 দিয়া আছে না দুটা ইফালে লিখিছো 2 দি 20 হৈ আছে magnesium দুটা oxygenৰ atom ইয়াতে দুটা আছে 2 আছে নহয় ইয়াতে 2 দি oxygen O2 O কি হৈছে মাল্টিপ্লাই হৈছে কাৰণ অক্সিজেন ইফালে দুটা হল গতিকে আমি গম পালো যে কি দুইফালে
এটম সমানে সমান আছে এতিয়া লিখি চালা তুমি চাবা magnesium 2 atom numbers of oxygen 2 again magnesium 2 to multiply with থাকে গতিকে 2 so numbers of atom on the both side is equal হৈ গ'ল so this is the main process so চাবা মই আকৌ কৈছো ফাৰ্স্ট কি কৰিম if the reactant is metal then write them in the atomic form if the reactant is one of the reactant is non-metal then write it in the molecular form then write the compound by satisfying their valencies ifila saba se valency kita ami ki korisu tola tola patisu tola pati ami cross kori disu tar bisot ki palo compound to eke hoar karone 2 hoise ami ignore kori eneke likhisu likha bisot compound to ami ki korim ইয়াতে আমি কম্পাউন্ডটো লিখিছো কি ফর্ম হৈছে তাৰ পিছত তুমি চাবা যে নাম্বাৰস অফ এটম দুইফালে সমান আছে নে নাই ইফ দ্য নাম্বাৰস অফ এটম ইজ নট ইকুৱেল অন দ্য বোথ সাইড অফ দ্য এৰো দুইফালে যদি সমানে নাথাকে দেন কি কৰিবা তাক আমি সমান কৰিবৰ কাৰণে উই শুড পুট সাম ডিজিট অন দ্য লেফট সাইড অফ দ্য কম্পাউন্ড এজ ওয়েল এজ টু দ্য লেফট সাইড অফ দ্য reactant also thus we can balance the chemical equation chemical equation balance কৰা পিছফালে আমি বহু কেইটা পাম গতিয়া তোমালোকে স্টেপ কিটা মনত ৰাখিবা এতিয়া তোমালোকে বুকত চাবা তলত এতে আছে balance chemical equations balance chemical equation তোমালোকৰ ইয়াতে বহুত কিটা স্টেপ দিয়া আছে এখন চাৰ্ট চাবা ইয়াতে তোমাক কি দিয়া আছে প্ৰথমতে ওপৰটো ৰিঅ্যাকচন দিয়া আছে ৰিঅ্যাকচনটো তোমাৰ zinc plus sulfuric acid zinc sulfate plus hydrogen so tomar yate numbers of atom left side ase zinc or 1 hydrogen or 1 hydrogen or 2 sulfur or 1 oxygen or 4 ifela zinc or 1 ase ifela 1 ase sulfur ifela 1 ase ifela 1 ase oxygen ifela 4 ase ifela 4 ase hydrogen ifela 2 ase অর্থাৎ ইয়াতে কি হৈছে এটো কেমিক্যাল ইকুয়েশন ব্যালেন্স হৈ আছে কেতিয়াবা তোমালোক কেমিক্যাল ইকুয়েশন দিব তেতিয়া কি হ'ব তুমি দেখিবা যে নাম্বাৰস অফ এটম দুইফালে সমান সমান হৈ আছে হয় সো ইন সাম অফ দা কেমিক্যাল ইকুয়েশন উই নিড নট ব্যালেন্স ইট সো তুমি না ভাইবা যে সব বিলাক কেমিক্যাল ইকুয়েশন ব্যালেন্স কৰিব লাগিব কিছুমান এনেকুৱা ইকুয়েশন আছে তোমাৰ পিছফালে তোমাৰ ইকুয়েশনত তোমালোকে পাবা এক্সাৰসাইজত this some of the chemical equations are already balanced so if there is the equation is already balanced chemical equation is already balanced then we need not put any digit ami eta ko digit bohaba laga hone hoy সমান সমান আছে so tenekwa equation ami aru pam kintu kisumanot ami ki koribo lagibo we should balance because the numbers of element in the left hand side and right hand side is not equal to each other that is why we should put appropriate digit on the left side of the reactant or on the left side of the product থাকিব মনত so তাৰ পিছত এই বিলাক স্টেপ তোমালোকে হইবা একটা স্টেপ দেখো সারা এই থৈ গল নহয় মই যিখিনি কৈছো তোমালোকক সেইকিটা স্টেপে কি কৰিবা মনত ৰাখিবা স্টেপ কিটা মই আকৌ গৈ দিছো মনত কৰি যাবা যে ফাৰ্স্ট আমি কি কৰিম যে ৰিঅ্যাকটেন্ট বিলা লেফট সাইডে লিখিম আৰু প্ৰডাক্ট বিলা ৰাইট সাইডে লিখিম এটুটা তোমাৰ জিংক প্লাস সালফুৰিক এসিড আছে ৰিঅ্যাকটেন্ট বিলা লেফট সাইডে লিখিছো আৰু প্ৰডাক্ট বিলা ৰাইট সাইডে লিখিছো তাৰ পিছত মই আগৰ এটা ইকুয়েশনত তোমালোকক মই দেখুৱাই দিছিলো মই তো আকৌ দেখুৱাইছো যে যদি ই মেটেল হয় এটমিক ফৰ্মত লিখিবা নন মেটেল হলে মলিকুলাৰ ফৰ্মত লিখিবা তাৰ পিছত ব্যালেন্সি মতে হিত লগ লাগি কম্পাউন্ড ফৰ্ম কৰিব কম্পাউন্ডটো আমি ৰাইট সাইডে লিখিলো কম্পাউন্ড ফৰ্মৰ পিছত তুমি চাবা whether the numbers of elements is atom is both on the both side is equal or not if it is already equal then it is already balanced no need to put any type of digits if it is already not balanced then you should put appropriate digits so appropriate digit তুমি যেতিয়া বহাব লাগিব তেতিয়া কি কৰিব লাগিব তুমি ইটো লেফট সাইডে বহাব লাগিব তুমি ইয়াতে তলত এফালে বহাব নোৱাৰা সাইডে বা এলিমেন্টৰ মাজত তুমি বহাব নোৱাৰা সব আমি এলিমেন্টৰ মাজত বহা নাই লেফট সাইডে বহাইছো লেফট সাইডে ইয়াৰ মাজত বহোৱা নাই গতিকে সেইখিনি কথা মনত ৰাখিবা দিস ইজ দা মেইন স্টেপ এটো স্টেপ তুমি যদি জানা তেতিয়া হলে তোমাৰ কি হ'ব তুমি কেমিক্যাল ইকুয়েশন ব্যালেন্স কৰিবলৈ পাৰিবা এখিনিতে মই তোমালোকক কৈছো যে কি পিছৰ ফালে কেইটামান এক্সাৰসাইজ দিয়া আছে এক্সাৰসাইজ কেইটা কি কৰিব লাগিব আমি কৰিব লাগিব এক্সাৰসাইজ ইয়াতে নাই এটা স্টেপ কিটা দিয়া আছে বাৰু এইটা স্টেপ মই অলৰেডি তোমালোকক কৈ দিছো এইবিলাক স্টেপ ফৰ দিগলকে দিয়া আছে এইবিলাক স্টেপ ইমান প্ৰয়োজন নাই কিন্তু ইয়াতে তোমাৰ এটা কথা আছে এটো হৈছে কি
যে ৰাইটিং চিম্বলছ অফ ফিজিকেল ষ্টেটছ এইটো কেতিয়াবা আহে পিছফালে এটা ইকুৱেশ্যন এটা আছে আমি তাত কৰিম তাত ইয়াতে তোমাৰ দিয়া আছে যে কি এই যে আমি ষ্টেটবিলাক লিখিছোঁ এইটো কুৱেশ্যনত চাবা এইটোত চোৱা FES লিখা আছে এছ মিন কি ছলিড H2O G লিখা আছে জি মানে গেছ গেছিয়াছ ফৰ্মত আছে এই ৰিয়েক্টেণ্টটো FeTO4 ই ছলিডত আছে এছ মানে ছলিড H2G জি মানে গেছ এতিয়া আমি ৰিয়েক্টেণ্ট বা প্ৰডাক্টবিলাক কোনটো ষ্টেটত আছে লিখিব লাগে চাবা গেছ বুলি ক'লে মানে গম পাবা যিটো কি হয় গেছ হয় পেপাৰ হয় সেইটোক আমি জি বুলি লিখিম গমেই পাবা হাইড্ৰজেন বুলি ক'লে গেছ লিখিবা গতিকে অক্সিজেন বুলি ক'লে আমি জি বুলি লিখিম এছ কেতিয়া লিখিম ছলিড কেতিয়া হয় ছলিডৰ কথাটো গম পাবা যে যেতিয়া কি হ'ব টেষ্ট টিউব এটাত তুমি ৰিয়েকশ্যন এটা কৰাইছা যদি সি কি হৈ থাকে ডিজলভ নহয় তোমালোকে ছলিড বুলি ভাবিলে টান বুলি নাভাবিবা যে টেষ্ট টিউবটোৰ ভিতৰত যিটো আনডিজলভ হৈ থাকে দেখা পায় বাহিৰৰ পৰা সেইটোৱে কিন্তু ছলিড সেইটো তুমি ছলিড লিখিব লাগিব তলত পৰি গ'লেও ছলিড লিখিব পাৰা বা সি যদি ডিজলভ নহয় তুমি দেখা পাইছা পানীত কিবা এটা বস্তু পৰি আছে উপঙি আছে বা মাজত আছে সেইটো কিন্তু তুমি ছলিড বুলি ক'ব লাগিব ছলিড মানে টান নহয় ছলিড ছাবষ্টেন্স ডাজ নট মিন হাৰ্ড অ'কে চ' ছলিড বুলি ক'লে হাৰ্ড বুলি নাভাবিবা যিটো ডিজলভ নহয় চ' গেছটোতো মানে গম পাবা যিটো নেকি উৰি যায় পেপাৰ থাকে পেপাৰটো আমি ৱাটাৰ পেপাৰ থাকিলে গেছ বুলি ক'ম তাৰপিছত এই দুটা তোমালোকে গম পাবা কিন্তু এটা বস্তুত অকণমান পাজল হয় দেয়াৰ ইজ ওৱান পাজল ডেট ইজ ইন দ্য ষ্টেট অফ লিকুইড ইয়াতে চাবা লিকুইড আৰু একুয়াছ চ' লিকুইড আৰু একুয়াছটো তোমালোকৰ প্ৰব্লেম হ'বলগীয়া একো নাই একুয়াছ মানে হৈছে তোমাৰ কি একুয়াছ মানে আমাৰ একুয়া গাৰ্ড বুলি কয় একুয়া মিনছ ৱাটাৰ গাৰ্ড মানে ৱাটাৰ গাৰ্ড কৰা এইটো একুয়াছৰ পৰা আহিছে AQ চ' তোমাৰ এটা চলিউশ্যনৰ লগত যদি ৱাটাৰ মিক্স হৈ থাকে ৱাটাৰ solution in water এনেকৈ আছে solution in water বুলি ক'লে তুমি গম পাবা একুয়াছ তাৰমানে ৱাটাৰ মিক্স হৈ আছে আকৌ লিকুইড বুলি ক'লে লিকুইড নেকি লিকুইডটো হৈছে ষ্টেটটো হয় ষ্টেটটো যদি এটা বস্তু যদি তোমাৰ লিকুইডত আছে মানে জুলি বুলি কয় যিটো ধৰা মৌটো কি হয় লিকুইড হৈ থাকে পানীটো লিকুইড হৈ থাকে ষ্টেটত আছেনে নাই চ' লিকুইড ষ্টেটত থকাটো আমি এল বুলি ক'ম চ' যেতিয়া ৱাটাৰ প্ৰডিউচ হোৱা বুলি ক'ব আমি তেতিয়া একুয়াছ নিলিখোঁ এল লিখিম কিন্তু তোমাক যদি কয় সলিউশ্যন ইন ৱাটাৰ বুলি কয় তেতিয়াহ'লে আমি কিন্তু একিউ লিখিম হয় এইটা কথা মনত ৰাখিবা মানে কি পাজল নহবা ডোন্ট গেট পাজলছ চ' while there is a solution which is made in the water then it is called aqueous okay so gas liquid aqueous এইখিনি কথা মই ক'লো if there is any question related with the state then you can ask me okay so আমি তেনেকুৱাকৈ ষ্টেট বিলাক লিখিছোঁ ক'ব এইখিনিলৈকে মই তোমালোকক আজি ক'লোঁ ইয়াৰ পিছত এদিনতে বহুতখিনি তোমালোকক ক'লে পাহৰিবা তোমালোকে ভিডিঅ'টো মানে কি লাহে লাহে চাবা এয়াৰফোন লৈ ল'বা লৈ কিনে লিখি যাবা লিখি গৈ মই যিকেইটা কুৱেশ্যন দিলোঁ সেইকেইটা চাবা তাৰপিছত বেলেঞ্চ কৰাটো মই তোমালোকক নেক্সট ক্লাছত কৈ দিম কেনেকৈ বেলেঞ্চ কৰা এক্সাম্পলকেইটা মই কৈ দিম এতিয়া বেলেঞ্চ কৰাৰ মই হেৰিকেইটা তোমালোকক দি দিছোঁ গতিকে সেইকেইটা হৈছে কি যে ষ্টেপকেইটা তোমালোকে কি কৰিবা মনত ৰাখি লিখি কি মোক দেখুৱাব লাগিব চ' মই কুৱেশ্যনটো দিছোঁ কুৱেশ্যনটো লিখিবা দিছ ইজ দ্য লাষ্ট কুৱেশ্যনটো হৈছে কি হাউ লিখিবা হাউ কেমিকেল reactions are balanced how chemical reaction are balanced okay so write these questions and write the answers according to my advice মই যেটো advice দিলো হেমতে লিখিব লাগিব first মই পইণ্ট কিটা কৈ দিছো এনসাৰ কিটা শুনিবা so write the reactant in the atomic form if it is atoms and write the reactant in molecular form if it is non-metal next step to likhiba write the compound form by satisfying their valencies write the compound form by satisfying their valency next tarpisoto last step to likhiba put approximate disease on the left side of the product as well as
on the left side of the reactant if it is not balanced. এই তিনিটা ষ্টেপ লিখিবা লিখি মোক আজি তোমালোকে হোৱাটছএপত মোৰ এই নাম্বাৰটোত হোৱাটছএপৰ নাম্বাৰটো জানা মোৰ নাম্বাৰটোতে হোৱাটছএপ আছে তাত দি দিবা তোমালোকে যোনে যোনে দিয়া সেইবিলাকক মই কি কৰিম কণ্টেক্ট কৰিম আৰু যোনে নিদিয়ে তাকো কণ্টেক্ট কৰিম কিন্তু গাৰ্জেন কণ্টেক্ট কৰিম so what is called be sincere and be studious. Thank you and have a good day.